নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দিছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে, খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সো সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি অসমৰ নতুনকৈ মুকলি হোৱা প্ৰাইভেট জব চাকৰিবোৰ লৈ আহিছোঁ। ৰিচিপশ্যনিষ্টৰ লগতে ভালেমান ভেকেন্সি আছে গ্ৰেজুৱেশ্যন 12 পাছ লেভেলৰ। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। 8 পাছৰ ভেকেন্সি আছে, 10 পাছৰ ভেকেন্সি আছে। বহুতে কমেণ্ট কৰিছিল যোৱাকালি ভিডিঅ'টোত যে দাদাত 8 পাছৰ চাকৰি লাগে, সেইটো কাৰণে এটা দুটা লৈ আহিছোঁ। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। শ্বপিং মল লগতে চিকিউৰিটি গাৰ্ডৰ ভেকেন্সি চলি আছে, যদি চোৱা নাই চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আজিৰ পৰা ইণ্টাৰভিউ আছে আপোনালোকৰ। অল আছাম প্ৰাইভেট জব ভেকেন্সি চলি আছে। নিজৰ ডিষ্ট্ৰিক্টতে যদি এটা চাকৰি কৰিব খোজে তেতিয়াহ'লে এইটো ভিডিঅ' চাব পাৰে। এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ জুলাই মাহৰ নতুন প্ৰাইভেট জব। মাৰুতি চুজুকি কোম্পানীৰ ভেকেন্সি প্ৰাইভেট জব জুলাই মাহৰ। টাটা মটৰ্ছৰ ভেকেন্সি, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেন্সি চলি আছে। চ' বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব 2024। শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ। অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি। 20,000 কিছুমানত পাব, কিছুমানত 15,000, 13,000 এনেকৈ পাব। আৰু কিছুমানত য'ত এক্সপিৰিয়েঞ্চ বেছি লাগে 30,000, 40,000 এনেকৈ পাব। 8 পাছ 10 পাছৰ পৰা ডিগ্ৰী লেভেলৰ চাকৰি আজি পাই যাব ভিডিঅ'টোত। সম্পূৰ্ণ সেইটো কাৰণে ভিডিঅ'টো চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায়। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে হিটাচি AC অথৰাইজ ডিলাৰ খ্ৰীষ্টানবস্তি। এইটোৰ কাৰণে আপোনালোকৰ অফিচ এডমিট ফিমেলৰ কাৰণে ভেকেন্সি। এইটোৰ কাৰণে BCom পাছ কৰা বিচাৰিছে, খালি ফিমেলে পাৰিব, মেলে যাতে আবেদন নকৰে। 15,000 পৰা 18,000 চেলাৰী পাব। আৰু এজ লিমিট দিয়া হৈ আছে 22 to 27 ইয়াৰ্ছৰ ভিতৰত। কণ্টেক্ট নাম্বাৰ ইমেইল ID দিয়া আছে। 16 জুলাইৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকে যাব লাগিব। আৰু যেতিয়া ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ে হেডিঙত খালি এইটো পষ্টৰ নামটো লিখি দিব নাপাহৰিব। আৰু ছাবজেক্ট লাইনতো পষ্টৰ নামটো লিখি দিব নাপাহৰিব। অফিচ এডমিন ফিমেল বুলি লিখি দিব। নেক্সট ভেকেন্সি ৰিকুৱাৰ্ড ফ্ৰেছ গ্ৰেজুৱেট কম্পিউটাৰ অপাৰেটৰ ফৰ এন অনলাইন ৱেডিং পৰ্টেল এট গুৱাহাটী। চ' এইটোৰ কাৰণে আপোনালোকৰ কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ এইটো ৱেবছাইটত পায় বা এইটো চেনেলত পায় ক'তো 1 টকা দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম। আৰু আপুনি যদি এইটো এপ্লাই কৰিব খোজে ইমেইল ID দি আছে 17 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেন্সিলৈ যাম। ভেকেন্সিলৈ যোৱাৰ আগতে এইটো চেনেলটো ফ'ল' কৰি থ'ব, ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কৰি থ'ব যাতে এনেকুৱা অৰিজিনেল জব আপডেটবোৰ পাই থাকে। এইটো যদি চেনেলৰ ভিডিঅ' ৰেগুলাৰ থাকে বেলেগ চেনেল চাব দৰকাৰ নাই, যিহেতু এইটো চেনেলৰ পৰাই চব চেনেলে কপি কৰে। ভেকেন্সিলৈ যাম। ভেকেন্সি আপোনালোকৰ আহিছে হেৰিটেজ পাব্লিক স্কুল গুৱাহাটীৰ ভেকেন্সি। PGD মেথামেটিক্সৰ ভেকেন্সি। এইটো কাৰণে MSc মেথামেটিক্স উইথ BEd, TGD মেথামেটিক্স, BSc MSc মেথামেটিক্স BEd। জুনিয়ৰ কোঅৰ্ডিনেটৰৰ কাৰণে MA ইন ইংলিছ। ইমেইল ID দি আছে 17 জুলাইৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেন্সি আপোনালোকৰ ৰেচেনা উদ্যোগ লিমিটেড। এইটো এটা আপোনালোকৰ লিডিং কোম্পানী হয় ৰেলৱে ইঞ্জিনিয়াৰিং ছেক্টৰৰ। এপ্ৰেণ্টিছশ্বিপৰ কাৰণে ভেকেন্সি এইকেইটা। আৰু আপোনালোকৰ পষ্টিং হ'ব 6 গাঁও, এইটো কামৰূপ ৰেলত পষ্টিং হ'ব। আৰু ডিপ্ল'মা মেকানিকেল 12টা পষ্ট আছে, ডিপ্ল'মা ইলেক্ট্ৰিকেল 2টা আছে। এইটোৰ কাৰণে কোৱালিফিকেশ্যন BSc কৰা হ'লে হ'ল। টোটেল আপোনালোকৰ 11টা ভেকেন্সি পাই যাব। আৰু ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়াই আছে। 17 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। নেক্সট ভেকেন্সি আপোনালোকৰ এটা UPVC ৰেইন গিউটাৰ কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে। আৰু এৰিয়া চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেন্সি। এৰিয়া চেলছ মেনেজাৰ মানে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন প্লাছ আপোনালোকৰ চেলছত এক্সপিৰিয়েঞ্চ লাগিব। চেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব। গুৱাহাটী লোকেশ্যনৰ কাৰণে ভেকেন্সি। ইমেইল ID দি আছে 17 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেন্সি আপোনালোকৰ আহিছে ক্ৰেজি ট্ৰিপৰ পৰা ভেকেন্সি। এটা ট্ৰেভেলিং পৰ্টেল হয়। এইটোৰ কাৰণে আপোনালোকৰ চেল এক্সিকিউটিভ আৰু বিজনেছ মেনেজাৰৰ ভেকেন্সি। গ্ৰেজুৱেশ্যন প্লাছ আপোনালোকৰ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চক চবে পাৰিব এইটো চাকৰিৰ কাৰণে আবেদন কৰিব। খালি এটা বস্তু মেনশ্যন কৰা আছে যে এতিয়া খালি মেলহে পাৰিব, ফিমেলে যাতে আবেদন নকৰে। ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে। 17 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেন্সি মেনেজাৰৰ ভেকেন্সি। 5 বছৰ অভিজ্ঞতা থকা এটা নিউলি ছেট আপ ৰাইচ মিল এট খেত্ৰী কোম্পানীৰ
আপোনালোকৰ কেপাচিটি হ'ল 4 মেট্ৰিক টন সো সেইটো মতে কাম কৰিব লাগিব গ্ৰেজুৱেচন আৰু 5 বছৰ অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 18 জুলাই ভিতৰত আবেদন কৰিব পাৰে এনে ভেকেন্সি কোৱালিফাইড ডক্টৰ ভেকেন্সি MBBS কৰা এটা লাৰ্জ টি গাৰ্ডেনৰ পৰা ভেকেন্সি নৰ্থ বেংকৰ ইমেইল আইডি দি আছে 18 জুলাই ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি টেলিকলাৰ ভেকেন্সি উইথ সাউন্ড কমিউনিকেশ্যন স্কিল ইংলিছৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেচন হলে আবেদন কৰিব পাৰিব লাগে বা ফোন কৰি সুধি ল'ব ইমেইল আইডিও দি আছে 16 জুলাই ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি সেল এক্সিকিউটিভ ভেকেন্সি এটা সিমেন্ট ম্যানুফ্যাকচাৰিং কোম্পানী 3 বছৰ অভিজ্ঞতা এটা লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেচন স্যালাৰি হ'ব নেগোচিয়েবল কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি অনলাইন টিউটৰিয়েল ওয়ান্টেড ক্লাস 1 ৰ পৰা ক্লাস 12 পঢ়াবলৈ অল সাবজেক্ট কন্টাক্ট নম্বৰ দিয়া আছে আৰু ৱেবসাইটৰ আইডি দিয়া আছে চাই ল'ব পাৰে নে ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আপোনালোকৰ হ'ব ডুৱেল পোষ্ট মাৰ্কেটিং এক্সিকিউটিভ আৰু গ্ৰাফিক ডিজাইনাৰ প্ৰিন্ট মিডিয়াৰ কাৰণে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰে আৰু গ্ৰেজুৱেচন হলে আবেদন কৰিব পাৰিব লাগে আৰু ফোন কৰি ল'ব 17 জুলাই ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ISP কোম্পানী সেল এক্সিকিউটিভ মেল পোষ্টৰ ভেকেন্সি 12 পাছ হলে হ'ল আৰু 2 বছৰ এটা টেলিকম সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব ফাইবাৰ পুলিং আৰু স্প্লাইচাৰ মেলৰ কাৰণে ভেকেন্সি এটা 2 নম্বৰ পোষ্ট এটো কাৰণে 8 পাছ হলে হ'ল আৰু 1 ইয়াৰ এটা টেলিকম সেক্টৰত কাম কৰা অভিজ্ঞতা হলে হ'ল সো যোনটো 8 পাছ 10 পাছ আছে হিয়তে এটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 16 জুলাই ভিতৰত আবেদন কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে TI NGO স্নেহৰ পৰা ভেকেন্সি ষ্টাফৰ ভেকেন্সি TI প্ৰজেক্ট শোণিতপুৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি আউটৰিচ ৱৰ্কাৰ দুটা আছে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ স্যালাৰি এজ পাৰ আপোনালোকৰ NSCO ASACS হিচাপে পাব আপোনাৰ ইমেইল আইডি দি আছে 3 দিনৰ ভিতৰত আবেদন কৰক কন্টাক্ট নম্বৰ দি আছে 18 জুলাই ভিতৰত আবেদন কৰিলে হ'ল নে ভেকেন্সি আপোনালোকৰ আহিছে পোষ্টৰ ভেকেন্সি এটা আহিছে সেল এক্সিকিউটিভ ফৰ IT প্ৰজেক্ট ফটোকপিয়াৰ আৰু প্ৰিন্টাৰ সেলছৰ কাৰণে এটা সাৰ্ভিস টেকনিচিয়ানৰ ভেকেন্সি এটা কাৰণে ITI আৰু হাৰ্ডৱেৰ নেটৱৰ্কিং নলেজ হ'ব লাগিব আৰু ইমেইল আইডি কন্টাক্ট নম্বৰ গটেখিনি দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি বৰবাৰীৰ পৰা এটা কম্পিউটাৰ ইনষ্টিটিউটৰ ভেকেন্সি আৰু এটা কাউন্সিলৰ ৰিসেপশনিষ্ট এটানে ইংলিছত ফ্লুয়েন্ট হ'ব লাগিব আৰু বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু কোৱালিফিকেশ্যন মেনশন কৰা নাই কিন্তু গ্ৰেজুৱেচন হলে আবেদন কৰিব পাৰিব লাগে বা 12 পাছ হলে লৈ ল'ব লাগে আৰু অফিস বয়ৰ কাৰণে 12 পাছ হলে চলি যাব লাগে নৰ্থ ইষ্টাৰ্ণ কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়াব WhatsApp নম্বৰ দি আছে এপ্লাই কৰিব পাৰে 16 জুলাই ভিতৰত নে ভেকেন্সিলৈ যাম নে ভেকেন্সি কম্পিউটাৰ ফেকাল্টি আৰু স্পোকেন ইংলিছ ফেকাল্টি CSC হাতীগাঁৱৰ পৰা ইমেইল আইডি দি আছে 17 জুলাই ভিতৰত আবেদন কৰিব পাৰে এটা কাৰণে গ্ৰেজুৱেচন প্লাস লগতে আপোনালোকৰ PGDCA যদি কৰা হয় এইটো পোষ্টৰ কাৰণে এলিজিবল হৈ যাব আৰু লগতে যদি BCA বা MCA কৰা হৈছে তেতিয়াও পাৰিব বা BTech ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং তেতিয়াও পাৰিব এইটো পোষ্টৰ কাৰণে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আৰু আগলৈ কেনেকুৱা ভিডিও চাব খুজিছে হেটো মোক জনাব পাৰে কমেন্ট সেকশনত আৰু মোক পাৰ্সোনালি মেছেজ কৰিব পাৰে ইনষ্টাগ্ৰামত আৰু আমাৰ WhatsApp টেলিগ্ৰাম গ্ৰুপ ফেসবুকত যদি জয়েন কৰে কৰিব পাৰে যাতে ভাল আপডেট পাই থাকিব আজিলৈ মানে